হেল্ল' গাইজ, তো আজি ওলালোঁ বহুত দিনৰ মূৰত ফুৰবালৈ। তো ক'ত যাওঁ ফুৰবা তো চব গম পাবি, আৰু কি কৰিম তো চব গম পাবি। ভিডিঅ'টো শেষলৈকে চাই থাকিবি। তো গাইজ মিৰ্জা আহি পালোঁ। মিৰ্জাত মানে গাড়ীখন অলপ ছাৰ্ভিচিং কৰিব আছে, তো ছাৰ্ভিচিংটো কৰি লওঁ, তাৰপিছত যাম ক'ত যাব লাগে। ছাৰ্ভিচিংটো কৰিব দিম আৰু অলপ ভালদৰে। এয়া মিৰ্জা ছাৰ্ভিচিং চেণ্টাৰ, সেহঁত কি কয় তো হণ্ডা ডিলাৰত, ঠিক আছে। তো গাইছ আজি মোৰ ভাগ্য ভাল, কাৰণ মই আহিয়ে গাড়ীখন পূৰা ছাৰ্ভিচিং কৰিব পাই গ'লোঁ। মানে এতিয়া মানুহ আজি বেছি নাই, সেইকাৰণে আহিয়ে মোৰ গাড়ীখন ছাৰ্ভিচিং কৰিব পালোঁ আৰু কৰিব লাগি গৈছে আৰু। তো গাইছ ছাৰ্ভিচিং কৰা ফাইনেলি হৈ গ'ল, আৰু ই অলপ টেষ্ট কৰি আছে। তো গাইছ ই কৰাৰ পিছত মই ভাবিলোঁ অলপ চাই লওঁ মোৰ কেনেনো হৈছে, গাড়ীখন কেনে চলিব ভাল হৈছে নে নাই, অলপ চাই ল'লোঁ আৰু। তো গাইছ ছাৰ্ভিচিং কৰা হৈ গ'ল, তো চেক টেক কৰিলোঁ। এতিয়া আহিলোঁ আমি বিলটো দিবৰ কাৰণে, মানে অফিচত। এতিয়া বিলটো দিব লাগে, কিমান বা বিল হৈছে এতিয়া আৰু। তো বিলটো এইফালে লিখিব, তাৰপিছত আমি অলপ বিলটো দিছি যাম আৰু ইয়াৰ পৰা ক'ত যাম তো সেইটো আপোনালোকে দেখা পাব। এতিয়া অলপ বহিলোঁ, মানে বিলটো বনাই আছে, তো অলপ বহিব লাগিব, ইয়াৰো কাম আছে। এইফালে চাওক, এইটো অফিচটোত মানে বিলখন বনাই আছে, আৰু মই ক'লোঁ যে অলপ অফাৰ নেদায় কিয়া, নাই নৰে বুলি অফাৰ দিবা। কি যে হ'ব ভাই, ডিলাৰতে যদি অফাৰ নেদা আৰু গেৰেজত কাই দিব দাম। তো গাইছ তাৰ পৰা ওলাই আহি ডাইৰেক্ট আহিলোঁ মই মিৰ্জা SBI বেংকত। SBI বেংকত মানে এটা চেক জমা কৰিব লাগে, তো চেকটো জমা কৰাৰ কাৰণে মই ডাইৰেক্ট SBI বেংকত সোমালোঁ, আৰু চেকটো জমা কৰিম এতিয়া। তো গাইছ এইটো মেচিনটোত সোমাই দিলোঁ চেকখন, আৰু এইফালে ৰিচিপ্ট ওলাই আহিলে ৰিচিপ্টখন। তো গাইছ বেংকৰ পৰা ডাইৰেক্ট আহিলোঁ আমি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ, মানে ব্ৰহ্মপুত্ৰ পাৰলৈ। তো মানে ভাবিলোঁ আজি পূৰা ঘূৰিমেই আৰু ব্ৰহ্মপুত্ৰ পাৰত। এইফালে লৈ ল'লোঁ আমি ষ্টিং আৰু কিবা চিপছ এই খাব লাগিব, তো অলপ বহি কিনে বলক বাৰু আমি যাওঁ। আমি অলপ নদীৰ কাষলৈ, মানে ব্ৰহ্মপুত্ৰৰ কাষত পানী বহুত হৈছে, কিন্তু আগতে আহিছিলোঁ বহুত পানী কম আছিল, তো এতিয়া পূৰা পানী হৈছে। বাৰিষা কথাটো তো পানী ভৰ্তি হৈ আছে, তো ভাল লাগিল আৰু আহি। কিন্তু বৈদ্য পকা ৰ'দ দি আছে, সেইটো গৰম। তথাপি চেয়া বিচাৰি আমি যাই আছোঁ এতিয়া বৰ্তমান গাছৰ তল বিচাৰি ক'ত পাং চাই লওঁ। গাছৰ তল সেনেকুৱা গাছৰ তল নাই, গাছ য'ত নেকি চেয়া পৰা গাছ সেনেকুৱা নাই। সিফালে একযোৰা বহি আছে, তো ইহঁতৰ তাততো যাব নোৱাৰোঁ, কাৰণ সেইডাল গাছৰ তলতে ভাল আছিলে। আহিলোঁ আমি ইয়াতে বহি গ'লোঁ, আৰু ষ্টিং লৈ দুয়ো আমি খাৰ মজা লৈ আছোঁ। এয়া চাই লওক গাইছ, ষ্টিং খাই লওঁ আৰু ভাই। কি হ'ল ইমান ভৰাই দিছা, নাপাম বুলি নেকি? চিপছ আৰু ষ্টিঙৰ সৈতে জুতি আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত, কি মস্তি গাইছ। তো গাইছ 1 ঘণ্টামান বহিলোঁ, তাৰপিছত এতিয়া যাওঁ আৰু বেছি সময় নাথাকোঁ, বহুত গৰম। তো গাইছ ব্ৰহ্মপুত্ৰৰ পৰা আহি ডাইৰেক্ট আমি ম'ম' কৰ্ণাৰত সোমালোঁ, মানে মিৰ্জাত আছে এইখন। তো ইয়াতে ভাবিলোঁ ম'ম' কেইটামান খাই যাওঁ, মানে ভোক লাগিছে, তো সেইকাৰণে ম'ম'ৰ অলপ মিনিখনকে দেখুৱাই দিলোঁ আপোনালোকক, আৰু ম'ম' খাওঁ আৰু যাওঁ। তো গাইছ ম'ম' অৰ্ডাৰ দিয়াৰ 5 মিনিটমান পিছত ম'ম' আহি গ'ল, আৰু ম'ম'টো ইয়াত মানে ধুনীয়া বনায়, আৰু খায়ো ভাল লাগে বহুত। তো গাইছ ম'ম' আৰু একদিন খাইছিলোঁ, তো ভাবিলোঁ আৰু আজি খাই যাওঁ, মানে টেষ্টিটো ভাল, বহুত ভালদৰে বনোৱা হয়। 5টাত 50 টকা লয়, তথাপিও কিন্তু খাই ভাল লাগে। তো সেইকাৰণে ইয়াতে আহিলোঁ ডাইৰেক্ট খাবৰ কাৰণে। এইফালে পৱনে পূৰা আৰম্ভ কৰিছে খাৱাৰ কাৰণে, এয়া চাওক। ভৰাই দি এটা গোটেই ভৰাব নোৱাৰা, আধা খাই নাছে আধা এটা ফটাব নোৱাৰা, কাৰণ বহুত ডাঙৰ না। মই এনেকৈ খালোঁ আৰু অলপকৈ নিগনিৰ দৰে কুটি, কাৰণ নৰুই না, গোটেই সুমি নাযায় মুখখনত সোমাবতো পাৰিম, কিন্তু গৰমো আছে, পূৰা পুৰি মৰিব লাগিব। তো খাই লওঁ এতিয়া। খাই লৈ হোৱাৰ পিছত আমি বিল চিল দিলোঁ, দিল কেনে এতিয়া বাই এইখিনিয়ে লাষ্ট আৰু ভিডিঅ'টো। এতিয়া ডাইৰেক্ট আমি যাম ঘৰত। তো গাইছ আকৌ লগ পাম আমি এটা নেক্সট মিনি ব্লগত। তো বাই।